ধুবুৰী কছাৰীহাট গাঁও পঞ্চায়তৰ গৰু খাদ্য বিতৰণ অনিয়মৰ অভিযোগৰ প্ৰতিক্ৰিয়া। ধুবুৰী কছাৰীহাট গাঁও পঞ্চায়তত যোৱা ৯/৬/২৪ ইংৰাজী তাৰিখে গৰু খাদ্য বিতৰণ খেলিমেলি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ সচিব হবিউল্লাৰ বিৰুদ্ধে। পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ হৈছে সেয়া একেবাৰে মিছা আৰু ভিত্তিহীন বুলি জানিবলৈ দিয়ে, কাৰণ পঞ্চায়তখনত ৩টা চাৰ্কলৰ গাঁও জড়িত হৈ আছে। ইয়াৰে ধুবুৰী আৰু গুলকন্দ চাৰ্কলৰ গৰুৰ খাদ্যখিনিত আগতে পাইছে। গৌৰীপুৰ চাৰ্কলৰ খাদ্যখিনি অহাত পলম হৈছে, যিহেতু ধুবুৰী আৰু গুলকন্দ চাৰ্কলৰ গৰুৰ খাদ্য আৰু মানুহৰ খাদ্য একেলগে আহিছে, সেইবাবে মালখিনি একেটা কোঠাত নধৰাত ২০ বস্তা গৰুৰ খাদ্য পঞ্চায়তৰ আন এটা কোঠাত ৰাখে। ধুবুৰী আৰু গুলকন্দৰ ৰাজচক্ৰৰ গাঁওসমূহত মালখিনি বিতৰণ কৰি থকা সময়তে গৌৰীপুৰ ৰাজচক্ৰৰ গাঁৱৰ ৰাইজ আহি গৰুৰ খাদ্য নোপোৱাত পঞ্চায়তত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। তেনে পৰিস্থিতিত পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ জামাল শেঠে শ'লমাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক ঘটনা সম্পৰ্কে ফোনযোগে অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পঞ্চায়তৰ সচিবগৰাকীক সুৰক্ষা দিয়াৰ্থে থানালৈ লৈ আনে। পিছত গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া আৰু গুলকন্দ ৰাজচক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ এই বিষয়ে পৰীক্ষা কৰি সকলো ঠিকে ঠাকে থকা বুলি প্ৰমাণ পাই উক্ত বিষয়ে ৰাইজক বিতংকৈ অৱগত কৰাত ৰাইজ আশ্বস্ত হয় আৰু পৰিস্থিতি ক্ষান্ত হয়। পিছত দুয়োগৰাকী বিষয়াই বাকী থকা গৰুৰ খাদ্যখিনি বিতৰণ কমিটিৰ জৰিয়তে ৰাইজক ভালদৰে বিতৰণ কৰে। ভিত্তিহীন বুলিবলৈ মই জানো, কিয়নো যিহেতু মই কাছাৰীহাট জিপিখন ৩টা চাৰ্কেলৰ মাজত, কিন্তু এতিয়া মালবিলাক ডিষ্ট্ৰিবিউট আহোঁতে দেৰিকৈ আহিল। এটা চাৰ্কেলৰ আহিল, এটা চাৰ্কেলত নাহিল। এতিয়া গুলকন্দ চাৰ্কেলৰ মাল আহি পালে, পিছদিনা ধুবুৰী চাৰ্কেলৰ মালটো আহি পালে। তৃতীয় দিনা মাল আহোঁ কৰি নাহিলে গৌৰীপুৰ চাৰ্কেলৰ মালখিনি। তাৰ কাৰণে মোক চাৰ্কেল অফিচাৰ ছাৰে ফোন কৰিলে। ফোন কৰাৰ পিছত মই গুলকন্দ চাৰ্কেলৰ মালখিনি ডিষ্ট্ৰিবিউট কৰিলোঁ, কিন্তু ৰাতি হৈ গ'ল, মই ধুবুৰী চাৰ্কেলৰ মালখিনি দিব নোৱাৰিলোঁ। পিছদিনা যেতিয়া মই মাল নিদিয়াৰ আগতে আৰু মোৰ খাদ্য আহি গ'ল। খাদ্য যেতিয়া আহি গ'ল, তেতিয়া মই লেবাৰৰ দ্বাৰাই 20টা বেগ আমাৰ যিটো লাইন চুইং আছে, লাইন চুইঙত মানুহৰ খাদ্যবিলাক তাত নোসোমাৰ কাৰণে মই 20টা বেগ লেবাৰৰ দ্বাৰা তাতে থৈছোঁ। থৈ কিনি পিছদিনা বেলেগ এটা ৰুমত থলোঁ। তাৰপিছত পিছদিনা মই মাল দি মেলি চবকে কমিটিবিলাক মাতিছোঁ। মাতাৰ পিছত মই ধুবুৰী চাৰ্কেলৰ মালখিনি দি আছোঁ। দিয়াতে গৌৰীপুৰ চাৰ্কেলৰ মানুহবিলাক আহি উত্তেজনা পেলাই দিয়াৰ পিছত মই মাল দিয়াত বন্ধ কৰিলোঁ। বন্ধ কৰি মই মোৰ এক্স প্ৰেছিডেণ্টক ক'লোঁ যে এনেকুৱা কথা, মইতো মাল দিব নোৱাৰিম এনেকুৱা ভিৰত, যাৰ কাৰণে ক'লে যে ঠিক আছে, মই কিবা ব্যৱস্থা কৰি আছোঁ। মই তাত এনেকুৱা এটা পৰিস্থিতিত আছোঁ যে মই যে ফোন কৰিম, ফোনো কৰিব নোৱাৰোঁ। তাৰপিছত মোৰ এক্স প্ৰেছিডেণ্টে থানাত জনাই দিলে আই চি ছাৰক। আই চি ছাৰে আহি কিনি মোক সুৰক্ষা দিলে, লগতে মোক ক'লে যে আপুনি ইয়াত থাকিব নালাগে, আপুনি মোৰ লগত থানাত বলক। পিছত অফিচাৰ আহিলে আপুনি আহিব। পিছত BDO ছাৰ আহিল, তাৰপিছত চাৰ্কেল অফিচাৰ ছাৰ আহিল, ফিল্ড অফিচাৰ আহিল, মণ্ডল আহিল। অহাৰ পিছত মোৰ তাত হিচাপ ল'লে। কমিটিবিলাকক ফোন কৰি হিচাপ ল'লে। মাল কোনে কিমান পাইছে সেইখিনি হিচাপ লৈ মোৰ পৰা তথ্য ল'লে। তথ্য লৈ কিনি দেখিলে যে মাল টোটেলি হিচাপত ঠিকে আছে। গতিকে সেইখিনি মাল চাৰ্কেল অফিচাৰ ছাৰে, BDO ছাৰে বাকী থকা মালখিনি গোটেইখিনি ডিষ্ট্ৰিবিউট কৰি দি ছাৰে গুচি গ'ল। গৰু খাদ্য অনিয়মত কোনো ধৰণৰ বিসংগতি হোৱাই নাই। এই বিষয়ে চাৰ্কেল অফিচাৰে ইতিমধ্যে আপোনালোকক জনাই দিলে। এইটো সম্পূৰ্ণ এটা ভিত্তিহীন কথা। আৰু দুই এটা চেনেলত নিউজ ওলাইছে কাছাৰীহাটৰ সচিবৰ এগেইনষ্টত আমাৰ দৃষ্টিগোচৰ হৈছে। এই যিটো এটা ল'ৰাই বিশেষ কোনোবা এটা চেনেলৰ যোগে এই কথাখিনি প্ৰকাশ কৰিছে, কিন্তু কথাটো সম্পূৰ্ণ ভিত্তিহীন। এইকাৰণে ক'ব বিচাৰোঁ, ল'ৰাটো আমাৰ কাছাৰীহাট পঞ্চায়তৰ মানুহে নহয়। সি বাহিৰৰ এটা ল'ৰা, কি জানে এই বিষয়ে? এই বিষয়েতো কাছাৰীহাটৰ কোনো সচেতন ব্যক্তি বা কোনো ৰাইজ আজিলৈকে কোনো ঠাইত কোনো ধৰণৰ কমপ্লেইন বা অভিযোগ জনোৱা নাই, কাৰণ এইটো সম্পূৰ্ণ ভিত্তিহীন বুলি কাছাৰীহাটৰ ৰাইজে ইতিমধ্যে গম পাইছে। দিয়াৰ কথা এইটো সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ ভুৱা কথা। কাছাৰীহাটৰ মানুহে ক'তো এজাহাৰো দিয়া নাই বা কোনো আমাৰ সংশ্লিষ্ট বিষয়া মহোদয়কে এই বিষয়ে কোনো অভিযোগো দিয়া নাই। কাছাৰীহাট গাঁও পঞ্চায়তৰ 3টা গাঁও গুলকন্দ চাৰ্কেলত, 2টা গাঁও গৌৰীপুৰ চাৰ্কেলত,
আৰু এটা গাঁও ধুবুৰী চাৰ্কেলৰ। এই মালখিনি আহোঁতে বিশেষকৈ ৰিলিফৰ সময়ত যিয়ে সচিব হিচাপে থাকে তাৰ বিৰাট এটা কষ্ট হয়, কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। ৰিলিফৰ মাল উঠাৰ কাৰণে ধুবুৰী, গৌৰীপুৰ, গোলগঞ্জ তিনিটা চাৰ্কেলত যোগাযোগ কৰাত, মাল ৰিচিভ কৰাত, বিতৰণ কৰাত অলপ হ'লেও দেৰি হয়। এই দেৰি হোৱাৰ কাৰণত গৌৰীপুৰ চাৰ্কেলৰ মালখিনি যিহেতুকে সেই সময়লৈকে পোৱা নাই, যাৰ কাৰণত গৌৰীপুৰ চাৰ্কেলৰ মানুহখিনি সিহঁতৰ মাল কিয় হোৱা নাই সেই বিষয়ে জিপিত অলপ উত্তেজিত পৰিৱেশ সৃষ্টি হৈছে। আৰু এই কথাটোকে বেলেগ কোনো দুষ্ট চক্ৰই বা বিশেষ কোনো চেনেলে বেলেগ দৃষ্টিগোচৰে সেইখিনি আপোনালোকক বাতৰি হিচাপে পৰিৱেশন কৰিছে। মই চাৰ্কল অফিচাৰ গোলগঞ্জ। এইখন আমাৰ কাছাৰীহাট জিপিত মোৰ চাৰ্কেলত 3খন গাঁও পৰে। সেই 3খন গাঁৱৰ এল'কেটেড কেটেল ফিড আছিলে বানপানীৰ সাহায্যৰতে। তো বেছিখিনি মালখিনি প্ৰায় ডিষ্ট্ৰিবিউট কৰিছিলে। তাৰপিছত মই গম পালোঁ যে প্ৰায় 20 বস্তা মাল আৰু ডিষ্ট্ৰিবিউট কৰিবলৈ বাকী আছিলে, শ্বৰ্ট আছিলে। এতিয়া সেই 3খন গাঁৱৰ এই শ্বৰ্টখিনি এতিয়া আমি ডিষ্ট্ৰিবিউট কৰি দিলোঁ মানুহক। আমি শুনা মতে ছেক্ৰেটাৰীজন বোলে এৰেষ্ট হৈছিলে, এই বিষয়ে নাই, এতিয়ালৈকে এৰেষ্ট হোৱা নাই, কাৰণ তেওঁ এতিয়াও কাম কৰি আছে। যিখিনি শ্বৰ্টফল হৈছিলে শ্বৰ্টফলখিনি আমি ডিষ্ট্ৰিবিউট কৰি দি আছোঁ। ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কমিটি আছে আমাৰ, তেওঁলোকক আমি ডিষ্ট্ৰিবিউট কৰি দিছোঁ। সেইখিনি মাল কি কাৰণত আছিলে শ্বৰ্ট, মানে কিয় শ্বৰ্ট হৈছিলে সেইটো আমি আমাৰ বিভাগীয় ফালৰ পৰা আমি সেইটো ইনভেষ্টিগেট কৰিম। অনিয়ম হৈছিল, এই বিষয়ে কি ক'ব? অনিয়মটো এতিয়া এইখিনি বস্তু ডিষ্ট্ৰিবিউট কৰি দিয়াৰ লগে লগে অনিয়ম হোৱা বুলি মই ক'ব নোৱাৰিম, কাৰণ এইখিনি বস্তু এতিয়া ইয়াতে কি কাৰণত শ্বৰ্ট হৈ আছিলে সেইটো এতিয়া ময়ো গম পোৱা নাছিলোঁ। মই গম পোৱাৰ লগে লগে মই এতিয়া আহি গ'লোঁ। আহি পেলাই মই যিহেতু ৰাইজৰ কাৰণে এল'কেটেড বস্তু ইমিডিয়েটলি দিব লাগিব, সেইকাৰণে আহি এতিয়া আমি 3খন গাঁৱতে যিখিনি শ্বৰ্টফল আছিলে 3খন গাঁৱত আমি ডিষ্ট্ৰিবিউট ৰাইজে অভিযোগ উত্থাপন কৰিছে প্ৰায় 20 বস্তা পশু খাদ্য। হয়, কিবা বেলেগ ৰুমত খোৱা বুলি? নাই, পঞ্চায়ত অফিচতে আছে, বেলেগ ৰুমত নহয়, ঠিক পঞ্চায়ত অফিচতে আছে। এতিয়া আমি সেইখিনি ডিষ্ট্ৰিবিউট কৰাই দিলোঁ। ব্যুৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।